ভাৰতৰ আটাইতকৈ শিক্ষিত ব্যক্তিজনৰ বিষয়ে জানেনে? ডিগ্ৰীৰে গঢ়িছিল পাহাৰ। ডিগ্ৰী শ্ৰীকান্ত জিচকৰ। জন্ম 14 ছেপ্টেম্বৰ 1954, মৃত্যু 2 জুন 2004। ভাৰতৰ এক সুপৰিচিত চিভিল ছাৰ্ভেণ্ট, ৰাজনীতিবিদ আৰু একজন অসাধাৰণ ব্যক্তি। তেওঁক ভাৰতৰ আটাইতকৈ শিক্ষিত ব্যক্তি বুলিও কোৱা হয়, কিয়নো তেওঁ 20টা বিশ্ববিদ্যালয়ৰ ডিগ্ৰী অৰ্জন কৰিছিল, যিটো লিমকা বুক অফ ৰেকৰ্ডতো নিবন্ধিত। তেওঁ 26 বছৰ বয়সতে দেশৰ সৰ্বকনিষ্ঠ MLA নিৰ্বাচিত হৈছিল আৰু একেলগে 14টা বিভাগ ধৰি ৰাখিছিল। শ্ৰীকান্ত জিচকৰে মহাৰাষ্ট্ৰৰ কাটলত এটা মাৰাঠী পৰিয়ালত জন্মগ্ৰহণ কৰে। তেওঁৰ শিক্ষাৰ যাত্ৰা অত্যন্ত বৈচিত্ৰ্যপূৰ্ণ আছিল। 1973 পৰা 1990 লৈ তেওঁ 42টা বিশ্ববিদ্যালয়ী পৰীক্ষাত অংশগ্ৰহণ কৰি সকলোতে উত্তীৰ্ণ হৈছিল। তেওঁৰ প্ৰাপ্ত ডিগ্ৰীসমূহৰ ভিতৰত অন্তৰ্ভুক্ত আছে চিকিৎসা MBBS আৰু MD, আইন LLB আৰু LLM আন্তঃৰাষ্ট্ৰীয় আইনত, ব্যৱসায় MBA আৰু ডক্টৰ অৱ বিজনেছ এডমিনিষ্ট্ৰেশ্যন, সাংস্কৃতিক আৰু মানৱিক বিজ্ঞান, 10টা MA ডিগ্ৰী, লোক প্ৰশাসন, সমাজতত্ত্ব, অৰ্থনীতি, সংস্কৃত, ইতিহাস, ইংৰাজী সাহিত্য, দৰ্শন, ৰাজনীতি বিজ্ঞান, প্ৰাচীন ভাৰতীয় ইতিহাস, সংস্কৃতি আৰু পুৰাতাত্ত্বিক বিজ্ঞান আৰু মনোবিজ্ঞানত। অন্যান্য বেচেলৰ অৱ জাৰ্ণালিজম আৰু সংস্কৃতত ডক্টৰ অৱ লিটাৰেচাৰ। তেওঁ 28টা স্বৰ্ণ পদকো অৰ্জন কৰিছিল। তেওঁ ভাৰতীয় চিভিল ছাৰ্ভিচ পৰীক্ষাত দুবাৰ উত্তীৰ্ণ হৈছিল। 1978 চনত তেওঁ IPSত যোগদান কৰে আৰু 1980 চনত IASত স্থানান্তৰিত হয়। 1984 চনত IAS পদৰ পৰা পদত্যাগ কৰি তেওঁ ৰাজনীতিত প্ৰৱেশ কৰে। তেওঁ মহাৰাষ্ট্ৰ বিধানসভাত 26 বছৰ বয়সতে সৰ্বকনিষ্ঠ MLA নিৰ্বাচিত হৈছিল। তেওঁ 14টা মন্ত্ৰণালয়ৰ পৰ্টফলিঅ' ধৰি ৰাখিছিল আৰু পৰৱৰ্তী কালত ৰাজ্যসভাত সদস্য হিচাপে কাম কৰিছিল। তেওঁ ভাৰতীয় ৰাষ্ট্ৰীয় কংগ্ৰেছৰ সদস্য আছিল। তেওঁ চিত্ৰকলা, ফটোগ্ৰাফী, অভিনয় আৰু ৰেডিঅ' অপাৰেটৰতো দক্ষ আছিল। তেওঁৰ ব্যক্তিগত গ্ৰন্থাগাৰত 52,000ৰো অধিক কিতাপ আছিল, যিটো ভাৰতৰ সৰ্ববৃহৎ ব্যক্তিগত গ্ৰন্থাগাৰসমূহৰ অন্যতম। শ্ৰীকান্ত জিচকৰ এজন মহৎ দানশীল ব্যক্তি আছিল। 1993 চনত তেওঁ শ্ৰীকান্ত জিচকৰ ফাউণ্ডেশ্যনৰ অধীনত নাগপুৰত সন্দীপনী স্কুল স্থাপন কৰে, য'ত দৰিদ্ৰ শিশুসকলৰ শিক্ষা আৰু স্বাস্থ্যৰ যত্ন লোৱা হয়। তেওঁৰ স্মৃতিত অৰ্চবিজ্ঞান গুৰুকুলম স্থাপন কৰা হৈছে, য'ত বেদ আৰু সংস্কৃতৰ প্ৰচাৰ হয়। 2004 চনৰ 2 জুনত নাগপুৰৰ কাষে কোন্ধালিত এটা গাড়ী দুৰ্ঘটনাত 49 বছৰ বয়সত তেওঁ মৃত্যুবৰণ কৰে। তেওঁৰ সহযাত্ৰী শ্ৰীৰাম ধাৱাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল। শ্ৰীকান্ত জিচকৰৰ জীৱন এটি উদাহৰণ যে জ্ঞানৰ পিছত অগ্ৰসৰ হ'লে জীৱন কোনো ক্ষেত্ৰত সীমাবদ্ধ নহয়। তেওঁৰ উদাহৰণে আজিও অনুপ্ৰাণিত কৰে যে শিক্ষা কেৱল এটা গন্তব্যস্থল নহয়, ই এক যাত্ৰা।